নমস্কাৰ, মই লিবান আপোনাক সকলোকে স্বাগতম জনাইছোঁ। চাওক, ভাল ব্যক্তি বা ভাল বস্তুও যেতিয়া বিপদত পৰিব তেতিয়াহে লগা হয়। যেতিয়া অসুস্থ হ'ব তেতিয়া আপেল, ফলৰ জুচ মানে ভাল ভাল খাদ্য খাব। যেতিয়া বিপদত পৰিব তেতিয়া ভাল মানুহৰ ওচৰত সহায় বিচাৰি যাব। ঠিক তেনেদৰে যেতিয়া বেয়া খাদ্য খাই থাকিব, নিজে জানি শুনি বেয়া কাম কৰি থাকিব যেনে শুনি, তেতিয়া সেইবোৰৰ লগত কোনো লেনদেনে নাই। মানে ভাল বস্তুৰ লগত, ভাল খোৱা বস্তুৰ লগত, ভাল মানুহৰ লগত যে মানে এনেকুৱা ভাবে যে মই জিন্দগীৰ ৰাজা ময়ে, তো মোৰ যি ইচ্ছা যে মই তাকে কৰিম, যি ইচ্ছা খাব তাকেই খাম। আৰু যেতিয়া বেমাৰ আহি পৰে তেতিয়া হস্পিটেলৰ বেডলৈ যাম। আৰু যেতিয়া বিপদ আহি পৰে তেতিয়া ভাল মানুহৰ ওচৰলৈ সহায় বিচাৰি যাম। আজিকালি মানুহৰ কি হৈছে, অলপ টেনচন হোৱাৰ লগে লগে এই নিচাজাতীয় বস্তুবোৰ খাবলৈ আৰম্ভ কৰে আৰু প্ৰথম অৱস্থাত এনজয় কৰিবলৈ আৰম্ভ কৰে খোৱা বস্তু। আৰু যেতিয়া হেবিট হৈ পৰে আৰু এইবোৰ বস্তুক এৰিব নোৱাৰা হয়, যে কথাটো এইটো যে ভুলতে যদি ভুল হৈ যায় তেতিয়া এইটো কনচিডাৰ কৰিব পাৰি, কিন্তু জানি শুনি ভুল কৰিলে এইটো কনচিডাৰ হ'ব জানো? সকলোৱে জানে যে কোনটো বস্তু ভাল, কোনটো বস্তু বেয়া। যদি এনেদৰে চলি থাকে তো পানীত নৌকা ডুবাটো খাটাং।